ভিডিঅ' গৈছিলোঁ তাতে দেখা পাইছিলোঁ যে কিছুমান ল'ৰাক নামটো সুধিছে ক'ৰ পৰা আহিছে আৰু মাক দেউতাকৰ নামটো সুধিছে কিমানলৈকে পঢ়িলে এইখিনি বস্তু সুধিছে। সেই ল'ৰাজনৰ কি চাইছে গম পায় নাই যে কথা কোৱা যিটো ষ্টাইলটো তেখেতৰ সাজ পোছাক যিখিনি পিন্ধি গৈছে সেই বস্তুখিনিৰ ওপৰত সম্পূৰ্ণ তেখেতলোকে চকু দিয়ে আৰু তাৰ ওপৰতে নাম্বাৰ দিয়ে। এইটো নহয় যে আপোনাৰ যিখিনি কুৱেশ্যন সুধিছে কুৱেশ্যনখিনি আপুনি শুদ্ধকৈ ক'বই লাগিব বা কিবা কয় কুৱেশ্যনখিনি ক'ব পাৰিলে যদিও আপুনি সম্পূৰ্ণ নাম্বাৰ পাবলৈ সক্ষম নহ'ব। ইয়াতে কথা আহিব ছেকেণ্ডে আপোনাৰ কথা কোৱা যিটো মানে আপোনাৰ বডি লেংগুৱেজ হয় আৰু সাজ পোছাক পৰিধান কৰা যিটো আপোনাৰ ষ্টাইল হেয়াৰ কাট ষ্টাইল সেইখিনি বস্তু ডিচিপ্লিনটো সম্পূৰ্ণ চায়। বা আপোনাৰ মেজৰ ধৰি লওক ছ'চিয়লজিত আছে বা মেজৰ আপোনাৰ এডুকেশ্যনত ছাবজেক্টত আছিলে বা আপোনাৰ মেজৰ ধৰি লওক হিষ্ট্ৰীত আছিলে। তো সেই মেজৰ যদি হিষ্ট্ৰীত হয় তেনেহ'লে মানে আপোনাৰ কি হ'ব হিষ্ট্ৰীৰ ৰিলেটেড কিছুমান কুৱেশ্যন সুধিব। যেনেকৈ ধৰি লওক জয়মতী কোন আছিলে। নমস্কাৰ, মই দিলীপ গগৈয়ে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আলোচনা কৰিব ওলাইছোঁ বহুদিনৰ পিছত যে আমাৰ আছাম পুলিচৰ যি লাষ্ট ষ্টেপ বাকী আছে এতিয়া ইণ্টাৰভিউ ভাইভা তাৰ কাৰণে আমি ড্ৰাইভাৰ কনষ্টেবল ল'ৰাখিনি কেনেকুৱা প্ৰশ্নৰ সন্মুখীন হ'মগৈ ইণ্টাৰভিউ জেগাত। গতিকে তাৰে ওপৰত দুআষাৰমান ক'ম। আৰু বহুত ল'ৰাই কমেণ্ট কৰি সুধি আছিলে যে দাদা এই ইণ্টাৰভিউটো দিবৰ কাৰণে কেনেকুৱা বেচিছত কাট অফ লিষ্টটো মাৰিছে। অকল ফিজিকেল আৰু এই ৰিটেনৰ 2টা মাৰ্কছ প্লাছ কৰি পিনি আমাক মাতিছে, ফিজিকেল স্কিল টেষ্ট আৰু ৰিটেন তিনিটা একেলগতে যোগ কৰি পিনি আমাক মাতিছে। তাৰ ওপৰত অলপমান ক'ব লাগিব, কথাখিনি আলোচনা কৰি পিনি জনাই দিম আপোনালোকক। আৰু কিমানমান কেণ্ডিডেট অহা চান্স আছে বা ইয়াতে কোনখিনি ল'ৰাৰ কাৰণে এতিয়া সোণালী সুযোগ আছিলে। মই আগতে কৈ আহিছিলোঁ যে অলপমান কিছু কাষ্টৰ সোণালী সুযোগ আছে। যিহেতু আমি এপ্লাই কৰোঁতে এডভাৰটাইজমেণ্টত চাইছিলোঁ কিছুমান কাষ্টৰ এনেকৈ কাষ্টৰ ৱাইজৰ পষ্ট নাছিলে। সিহঁতৰ ডাইৰেক্ট সেইখিনি পষ্টৰ কাষ্টৰ মানুহে ডাইৰেক্ট UR কেটেগৰীত ল'লেহে ল'ব পাৰিব। আৰু UR কেটেগৰীত যাব হ'লে মানে নাম্বাৰো অলপমান সৰহকৈ পাব লাগিব, হয় নহয়? আৰু যিসকলে নাম্বাৰ সৰহকৈ পাব নোৱাৰিব, জেনেৰেল কাষ্টৰ ল'ৰা হওক বা কিবা হওক, সেই ল'ৰাখিনি যদিহে UR কেটেগৰীত ল'ব নোৱাৰে তেনেহ'লে মানে জেনেৰেল কাষ্টৰ কাৰণে এক্সট্ৰা কৰি পষ্ট নাছিলে বা ভেকেঞ্চি নাছিলে। তো সেইসকল তাৰ পৰা অট'মেটিকলি আউট হৈ যাব। আৰু ইয়াতে হৈছে OBC কাষ্ট আৰু ST, STP, STH এইবিলাকৰ কাৰণে যথেষ্ট সোণালী সুযোগ। আৰু কিমান নাম্বাৰ পাইছে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু সময় নাপাওঁ, যথেষ্ট সময় কম হাতত, সেয়েহে ভিডিঅ'বোৰ বনাব পৰা নাছিলোঁ আৰু আজি বনাই আছোঁ। আৰু এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এই ভাইভাটোৰ কাৰণে আমি কেনেকুৱা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। প্ৰথম কথা হৈছে আপুনি যদিহে গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট হয় বা আপোনাৰ মেজৰ ধৰি লওক ছ'চিয়লজিত আছে বা মেজৰ আপোনাৰ এডুকেশ্যনত ছাবজেক্টত আছিলে বা আপোনাৰ মেজৰ ধৰি লওক হিষ্ট্ৰীত আছিলে। তো সেই মেজৰ যদি হিষ্ট্ৰীত হয় তেনেহ'লে মানে আপোনাৰ কি হ'ব হিষ্ট্ৰীৰ ৰিলেটেড কিছুমান কুৱেশ্যন সুধিব। যেনেকৈ ধৰি লওক জয়মতী কোন আছিলে, জয়মতী স্বামীৰ নাম কি আছিলে, তাৰপাছত আকৌ কোনখন পাহাৰ পাৰ হৈ আহিছিলে, এইবিলাক এনেকুৱা ধৰণৰ কিছুমান আপোনাক ঘপককৈ সুধি দিব পাৰে। আৰু ইয়াৰ ছেকেণ্ড টাইম কথাটো হৈছে কি আপোনাক যিখিনি কুৱেশ্যন সুধিলে আপোনাৰ পাছত অহা কেণ্ডিডেটজনক সেইখিনি কুৱেশ্যন নুসুধিবও পাৰে। গতিকেলৈ সেই ভুলটো নকৰিব যে কিছুমান ল'ৰা এনেকুৱা হয় তাতে সোমাই পিনি ইণ্টাৰভিউ দি আহি পিনি ওলাই আহোঁতে গেটত দুই এজন লগৰে লগ পাই পিনি সোধে যে কেনেকুৱা কুৱেশ্যন সুধিছে ভাই অলপমান ক। তো কৈ দিলে মানে সেইখিনি বস্তু অলপমান নাৰ্ভাছ হৈ যায় বা মনত ৰাখিবলৈ বেছিকৈ চেষ্টা কৰে আৰু তাতে গৈ পিনি সেই তেনেকুৱা প্ৰশ্নৰ কোনো ধৰণৰ সন্মুখীন নহয়গৈ। তেতিয়া অলপমান অসুবিধা সন্মুখীন হোৱা দেখা পোৱা যায়, হয় নহয়? গতিকেলৈ আপোনালোকে এতিয়া কি কৰিব লাগিব, মই অলপমান আইডিয়াটো দি দিছোঁ যে যদি মেজৰ আপোনাৰ এডুকেশ্যন হয় বা পলিটিকেল হয় তেনেকুৱা কিছুমান কুৱেশ্যন আপোনালোকে চাই যাব লাগিব। জেনেৰেল নলেজ জানিব লাগিব। বৰ্তমান সময়ত কিছুমান খেলৰ ক্ৰীড়া জগতৰ অলপমান প্ৰশ্ন উত্তৰ চাই যাব লাগিব। আৰু য'ত নেকি আমাৰ এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত অলপ যি আমাৰ খেলি মেলি হৈ আছে বা যুদ্ধ হওঁ অৱস্থাত হৈ আছে, তাৰ যিডাল আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে সেই সীমাডালৰ নাম কি হয় বা কোনকেইখন ৰাজ্যৰ অন্তৰ্ভুক্ত হয় বা হৈ যোৱা ঘটনাটো যে আমাৰ পেহেলগামৰ ঘটনাটো হৈছিলে সেয়া কোনখন ষ্টেটত হৈছিলে বা তাৰ মুখ্যমন্ত্ৰীৰ নাম কি, এনেকুৱাবিলাক বস্তুবিলাক আপোনালোকে অলপমান নোট হিচাপে বনাই ল'ব লাগিব। নোট হিচাপে বনাই পিনি ধুনীয়াকৈ চাই যাব। আৰু আমি দৰাচলতে দেখা পোৱা গৈছে বিগত সময়ত যিখিনি আমাৰ ইণ্টাৰভিউ হৈছিলে মানে আমি
যোৱাবাৰ যেতিয়া ইণ্টাৰভিউ দিব গৈছিলোঁ তাতে দেখা পাইছিলোঁ যে কিছুমান ল'ৰাক নামটো সুধিছে, ক'ৰ পৰা আহিছে আৰু মাক দেউতাকৰ নামটো সুধিছে, কিমানলৈকে পঢ়িলে, এইখিনি বস্তু সুধিছে। সেই ল'ৰাজনৰ কি চাইছে গম পায় নাই, যে কথা কোৱা যিটো ষ্টাইলটো, তেখেতৰ সাজ পোছাক যিখিনি পিন্ধি গৈছে, সেই বস্তুখিনিৰ ওপৰত সম্পূৰ্ণ তেখেতলোকে চকু দিয়ে আৰু তাৰ ওপৰতে নাম্বাৰ দিয়ে। এইটো নহয় যে আপোনাৰ যিখিনি কুৱেশ্যন সুধিছে কুৱেশ্যনখিনি আপুনি শুদ্ধকৈ ক'বই লাগিব বা কিবা কয় কুৱেশ্যনখিনি ক'ব পাৰিলে যদিও আপুনি সম্পূৰ্ণ নাম্বাৰ পাবলৈ সক্ষম নহ'ব। ইয়াতে কথা আহিব ছেকেণ্ডে আপোনাৰ কথা কোৱা যিটো মানে আপোনাৰ বডি লেংগুৱেজ হয় আৰু সাজ পোছাক পৰিধান কৰা যিটো আপোনাৰ ষ্টাইল হেয়াৰ কাট ষ্টাইল, সেইখিনি বস্তু ডিচিপ্লিনটো সম্পূৰ্ণ চাব। ঠিক আছে, আপোনালোকে মনতে ভাবি লওক যে ইমানটো এটা পৰ্যায় পোৱাৰ পাছত আপোনালোকে মানে ফাইনেলি ধৰি লওক এজন অসম পুলিচৰ কনষ্টেবল বুলি ধৰি লওক নিজকে। মনত এটা সান্তনা হিচাপে দি পিনি আপোনালোকে নিজে ভাবি লওক, মই যে আজিৰ পৰা এজন অসম পুলিচৰ মানে কিবা অসম আৰক্ষী কনষ্টেবল ড্ৰাইভাৰ বুলি ধৰি লওক নিজকে। আৰু তাৰ কাৰণে যিখিনি ডিচিপ্লিন থাকে, ডিচিপ্লিনৰ দ্বাৰা আপুনি ধুনীয়াকৈ কি কৰিব লাগিব, চুলিখিনি কাটি যাব লাগিব, ধুনীয়াকৈ হেয়াৰ কাট দিব লাগিব, যিযোৰ কাপোৰ পিন্ধি যাব কাপোৰযোৰ ধুনীয়াকৈ, এতিয়া মই এইটো স্পৰ্টিং যেনেকৈ ধৰি লওক টি চাৰ্টটো, গলাটো কোনো ধৰণৰ হেৰি নাই হয় নাই, এনেকৈ এইটো বেকা বেকি কিবা কিবি হৈ আছে, সেইবিলাক বস্তু তাত নহ'ব। তাত যিটো আপোনাৰ গলা থাকিব ধুনীয়াকৈ একদম আইৰণ মানে প্ৰেছ কৰা হ'ব লাগিব। তাৰপাছত চাৰ্টটো ধুনীয়াকৈ এনেকৈ প্ৰেছ কৰা, ধুনীয়াকৈ এনেকৈ যিটো আমাৰ আইৰণ মানে থাকি যায় সেইবোৰ থাকিব লাগিব। আৰু বুটামকেইটা ওলাই থাকে, আমাৰ শ্বুট কৰাৰ পাছত 3টা বুটাম ওলাই থাকিব লাগে। ঠিক তেনেকৈ আৰু পেণ্টটো পিন্ধোতে ধুনীয়া বেছি জলহু পেণ্ট ষ্টাইল থকা পেণ্ট তেনেকৈ পিন্ধিব নালাগে। ধুনীয়া ব্লেক কালাৰ পেণ্ট বা ব্লু কালাৰ পেণ্ট পিন্ধিব লাগে। জোতাযোৰ ধুনীয়া ফৰ্মেল জোতা পিন্ধিব লাগে যাৰ আছে। আৰু জোতাযোৰ আচলতে আমি ভাবোঁ যোৱাবাৰ মই এটা দেখিছোঁ মানে কি হৈছে যে আপুনি এযোৰ ভাল দামী জোতা পিন্ধি যাব লাগিব বা কালাৰটো সেইবোৰ কোনো মানে হেৰি নহয়। জোতাযোৰ হ'ব লাগে কিন্তু জোতাযোৰ চাফা হ'ব লাগে জোতাযোৰ আপোনাৰ ফটা হ'লেও কোনো ধৰণৰ কথা নাহে, জোতাযোৰ চাফা হ'ব লাগে প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, আপুনি এতিয়া এনেকুৱা ল'ৰাই এতিয়া বৰ্তমান সময়ত ইণ্টাৰভিউত অন্তৰ্ভুক্ত হ'ব গৈ আছে যে ঘৰৰ অৱস্থা পাতি ভাল নহয়, তো তেনেকুৱা এজন ল'ৰাই পটককৈ জোতাযোৰ কিনি পিন্ধি যোৱাটো সম্ভৱ নহয়। গতিকে যিযোৰ জোতা আছে লাগে আপোনাৰ ফটাই হওক বা যি হওক, কিন্তু জোতাযোৰ ভালকৈ চাফা হ'ব লাগে, ধোৱা মেলা চাফা কৰি পিন্ধি, আৰু জোতাযোৰ লগত মোজা পিন্ধিব লাগে। খালীকৈ যদি জোতা পিন্ধি যায় তাত কোনো নাম্বাৰ কাটিবই 100%। গতিকে আপোনালোকে মোজা পিন্ধিব লাগিব, মোজা পিন্ধাৰ পাছতহে জোতাযোৰ পিন্ধিব লাগিব, বুজিলে নাই? এইখিনি বস্তু পিন্ধি যাব আৰু শ্বুট কৰি যাব, ধুনীয়াকৈ শ্বুট কৰি পিন্ধি পেটি মাৰি যাব। আৰু এই টাই চাই লগাব নালাগে, ইমান একো দৰকাৰ নাই। আৰু হাত ভৰি পিন্ধি যোৱাটো কিবা এইবোৰ এক্সট্ৰা সেইবিলাক বস্তু কোনো পৰিধান নকৰিব। সেইবিলাক পৰিধান কৰি গ'লে মানে আপুনি নিজেই বিপদৰ সন্মুখীন হ'ব লাগিব। কিছুমান কুৱেশ্যন ঘপককৈ সুধি দিব, সেইবোৰ দৰকাৰ নাই, সেইবিলাক বেমেজালি কৰিব লাগে, বুজিলে নাই? এতিয়া ঘড়ী এটা পিন্ধি গ'ল ধৰি লওক, কিবা এটা ঘড়ী, সেই ঘড়ীটো আপোনাক কুৱেশ্যন সুধি দিব যে ঘড়ীটো কি কোম্পানীৰ ঘড়ী। কিছুমান ল'ৰা এনেকুৱা আছে ষ্টাইলতে ঘড়ীটো পিন্ধি থাকে যে ঘড়ীটো কোম্পানী কি হয় বা কোম্পানীটো কোনখন দেশৰ হয় সেইখিনি বস্তু নাজানে। তেনেকুৱাবিলাক পিন্ধোৱাকৈ নিপিন্ধাই ভাল, বুজিলে? এনেকুৱা প্ৰশ্ন নহ'লে ঘপককৈ আপুনি সন্মুখীন হৈ যাব। এনেই জুইছে, ইণ্টাৰভিউটো দিব যাব, আপুনি এনেই নাৰ্ভাছ ফিল হৈ আছে, গতিকে সেইখিনি নালাগে। বেলেগ বস্তু পিন্ধি নাযাব, এক্সট্ৰা চেন পিন্ধি যাব নালাগে, আঙুঠি এগালমান পিন্ধিব নালাগে, হয় নহয়? কিন্তু চুলিটো মেইন দেই, চুলিটো কাটিবই লাগিব আপোনালোকে, চুলি কাটিবই লাগিব। আৰু ধুনীয়াকৈ বগা চাৰ্ট এটা পিন্ধি যাব, সেইটো হৈ গ'ল। আৰু তাৰপাছতে কথা হৈছে যে মোবাইল যেতিয়া আপোনাৰ পকেটত থাকিব, মোবাইলটো ধুনীয়াকৈ চাইলেণ্ট কৰি নিব লাগে। কিন্তু মোবাইল পৰাপক্ষত তাত নিব নিদিয়েই, ভিতৰলৈ মোবাইল নিব নিদিবই আপোনাক, গেটৰ বাহিৰত ৰাখি দিয়া। যদিও নিব দিয়ে আপুনি মোবাইলটো চাইলেণ্ট কৰি যাব, কি ঠিক আছে? আপোনাৰ ইণ্টাৰভিউ জেগাত সুধি থকা সময়তে যদি ঘপককৈ ফোন বাজি যায় তেতিয়া কি হ'ব? গতিকে সেইটো এটা বস্তু অলপমান ধ্যান দিব। তাৰপাছতে কথাটো হৈছে কি, যেতিয়া নেকি যোৱা বছৰটো আমাক মুকলি জেগাত সুধিছে, গছৰ তলত পুখুৰী পাৰত সুধিছিলে। আৰু তাতে কি হয়, আপুনি গৈ পিনে ধুনীয়াকৈ সেই এতিয়া যেনেকৈ ইণ্টাৰভিউটো দি আহিলে ইয়াৰ আগৰ ভাইভাটো ড্ৰাইভাৰ হেৰিয়ৰ ভাইভাখিনি, ঠিক তেনেকৈ তাতো আপোনালোকৰ চকী এখন থাকিব, টেবুলখনৰ ওচৰত ধুনীয়াকৈ তাত এজন SI ৰেংকৰ মানুহ বহি থাকিব। সেই অফিচাৰজনে আপোনাক সুধিব কথাখিনি, নহয় জানো? তো চকীখনত আপুনি গৈ পিনি প্ৰথমতে বহিবগৈ নালাগে, তেখেতে ক'ব, নাম চাম সুধিব আৰু ধুনীয়াকৈ কথাখিনি শিকিব লাগে, নমস্কাৰ দিব লাগে। গৈ পিনি পাই পিনি ছাৰ নমস্কাৰ বুলি ক'ব লাগে বা গুড মৰ্ণিং বুলি দিব লাগে, আপুনি যেনেকৈ হয় সন্মানটো জনাব। পাছতো যেতিয়া আপুনি ডিপাৰ্টমেণ্টৰ অন্তৰ্ভুক্ত হ'ব তেতিয়া ধুনীয়াকৈ ট্ৰেইনিং দিব, ট্ৰেইনিঙত শিকাব কি ক'ব লাগে, কেনেকৈ চেলুট মাৰিব লাগে, হিল চেলুট কিবা এইবোৰ চব গম পাই যাব। কিন্তু আপুনি বৰ্তমান সময়ত কি ক'ব লাগিব, ছাৰ নমস্কাৰ বা গুড মৰ্ণিং ছাৰ বা গুড ইভিনিং ছাৰ, সেইটো আপুনি ধুনীয়াকৈ ক'বগৈ। কৈ পিনি হয়, তাৰপৰা আপোনাৰ পৰা এডমিটখন বিচাৰিব, এডমিটখন দি দিব। এডমিটখন চাই তাৰ ডকুমেণ্টৰ ফাইলটো লগত লৈ যাব, ডকুমেণ্টৰ গোটেই ফাইলটো লগত লৈ যাব দেই।
তাৰপাছতে কথাটো হৈছে কি আপোনাক ক'ব চকীখনত বহিব ক'ব টেক ইউৰ চিট বা চিট ডাউন মানে যেতিয়া ক'ব তাৰপৰা থেংক ইউ ছাৰ বা ধন্যবাদ ছাৰ ইংলিছ লেংগুৱেজত যদি কয় ইংলিছত ক'ব অসমীয়াত হ'লে অসমীয়াতে ক'ব ধন্যবাদ ছাৰ বহিলে আৰু বহি থাকোঁতে ধুনীয়াকৈ কেনেকৈ বহিব মানে ফিট ধুনীয়াকৈ বহি পিনি ইমানো নহয় যে একেবাৰে মানে ফুট মোচ খাই একেবাৰে হেৰি কি কয় ৰাজহাল বেকা কৰি পিনি বহি আৰু হোজা মোজা হৈ তেনেকৈ নহয় ধুনীয়াকৈ মানে ষ্ট্ৰেট হ'ব লাগে পূৰা চিধা হ'ব লাগে চিধাকৈ বহি পিনি গপছত বহি একদম ছাৰৰ মুখলৈ চাই থাকিব লাগে ফেচ টু ফেচ তাৰ ছাৰে কোৱেশ্যন সুধিব বোলে আপোনাৰ নামটো আমুকটো হয় ছাৰ বেছিকৈ এনেই ফেফাই থাকি লাভ নাই বোলে আমুকটো কি হয় যদি জানো বুলি ক'ব নাজানাতো ছাৰ এইটো মই নাজানো চিধা কথা ছাৰ মই পাহৰি থাকিলোঁ ছাৰ মোৰ মনত নাই এনেকৈ বুলি নহয় মনত নাই বুলি নক'ব ভুলতো ছাৰ মই নাজানো এই বুলি ক'ব 5 নম্বৰ থাকে 5 নম্বৰত আপোনাৰ 5 নম্বৰ হয় নহয় কমেণ্ট কৰিবচোন যদি মোৰ মতে 5 নম্বৰ হ'ব হয় তাৰপাছতে আপোনালোকে ধুনীয়াকৈ ইণ্টাৰভিউটো দিয়াৰ পাছত তেখেতে আপোনাৰ নাম্বাৰবোৰ দিব নহয় দিয়াৰ পাছত তেখেতেও কোনো ধৰণৰ আপোনাক কুৱেশ্যনখিনি সুধিবৰ কাৰণে কি হয় কুৱেশ্যন পেপাৰ হাতলৈ নাথাকে তেখেতে ডাইৰেক্ট এনেকৈ মুখৰ পৰাই কিছুমান কুৱেশ্যন সোধে মানে যিখিনি দেখিছোঁ আগত যে এক্সট্ৰাকৈ কুৱেশ্যন পেপাৰ এখন এনেকৈ বনাই অলপ প্ৰিণ্ট কৰি লৈ পিনি হাতত লৈ পিনি সুধিব এনেকুৱা নহয় কিন্তু এতিয়া যিখিনি মেজৰ ছাবজেক্ট আছিলে মেজৰ ছাবজেক্ট থকা ল'ৰাখিনি সেইখিনি চালে যেনিবা নথকাখিনি কি কৰিব নথকাখিনিও গতিকে সেই তেনেকৈ কিছুমান ৰাজনীতিৰ বিষয়ে অলপ চাই যাব লাগে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে তাৰপাছতে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰীজন কেই নম্বৰ মুখ্যমন্ত্ৰী হয় তো সেইখিনি বস্তু চাই যাব আৰু তাৰপাছতে জিলা কেইখন হয় তাৰপাছতে জিলাবিলাকত আজিকালি যে আৰু এটা ভাগ কৰিছে যিখিনি আমাৰ আগতে SDO চিভিল আছিলে বা কিবা আছিলে সেইখিনি কি কৰিলে ক'ৰ ডিষ্ট্ৰিক্টলৈ এতিয়া কি কৰিলে বদলি কৰিলে মানে কি সমজিলা হিচাপে বদলীকৰণ কৰিলে নহয় জানো সেইখিনি বস্তু অলপমান চাই যাব লাগে তো তেনেকৈ আৰু যিখিনি আমাৰ সমাজ কল্যাণৰ কিছুমান ধৰি লওক চৰকাৰেও যেনেকৈ কি আছিলে আমাৰ কিছুমান আঁচনি আছিলে আঁচনিবিলাকৰ নাম চাব লাগে সেই আঁচনিবিলাক কেতিয়া হেৰি কৰিছিলে আৰু এইকেইটা দিন আপোনালোকে সকলোৱে মন পুন দি ভালকৈ পঢ়ক পঢ়ি পিনি অলপমান তথ্য মানে আয়ত্ব কৰি লওক নোট বনাই লওক আৰু লাষ্ট ষ্টেপ গম পাইছে এইখিনি পৰ্যায় পোৱা মানে আপোনাৰ মেৰিট লিষ্টত নামটো অহাটো ফাইনেলেই হয় আৰু যিসকলৰ NCC আছিলে সেইসকলৰ কাৰণে বহুত ভাল খবৰ আৰু কিমানৰ পৰা ফাইনেল মেৰিট লিষ্ট আহিব কি কথা সেইখিনি বিষয়ে ইমান আপোনালোকে লাগি থাকিব নালাগে আপোনালোকৰ কাম হৈছে এটাই মই আগতে কৈছোঁ ইণ্টাৰভিউ আগত আপোনালোকে পঢ়িব লাগিব গতিকে পঢ়া শুনা কৰি থাকক আৰু এনেকুৱা কিছুমান যে কুৱেশ্যন সুধি থাকে আপোনালোকে যে কিমানৰ পৰা মাতিছে কি কৰিব এখন লিষ্ট এখন দেখোন দিয়েই দিছে তাত কাট অফ লিষ্টখন মাৰিয়েই দিছে কিমানৰ পৰা মাতিছে আকৌ মোক এতিয়া কুৱেশ্যন সুধি আছে কাট অফ লিষ্ট মানে যিখন ফাইনেলখন আহিব সেইখন কেতিয়াবা আহিব কি কথা সেইটো পাছৰ কথা কাট অফ লিষ্ট কিমানৰ পৰা আহে কি কথা সেইটোতো আপোনাৰ কাম নহয় বৰ্তমান সময়ত আপুনি ইণ্টাৰভিউটো ভালকৈ দিব লাগে বেষ্ট হ'ব লাগে চবতছে ভালটো দিব লাগে আৰু তেতিয়াহে আপুনি মেৰিট লিষ্টত নামটো ধুনীয়াকৈ দেখা পাব বুজিলে নাই নহ'লে আনিব নোৱাৰিলে মানে গম পাইছে ন কি হ'ব আকৌ বেক হ'ব লাগিব আৰু আৰম্ভণিৰ পৰা 0ৰ পৰা আকৌ হেৰি কৰিব লাগিব গতিকে ভালকৈ হেৰি কৰক তো সেইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া আছিলে ক'লোঁ ধন্যবাদ জনাইছোঁ আৰু লগতে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ পাছত আৰু এটা ভিডিঅ' বনাই দেখাম আপোনালোকক ঠিক আছে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ